হয় চাওক, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিবলৈ মাজত মাত্ৰ এটা দিন বাকী আৰু মোৰ পিছফালে দেখি থকা বৰঝাৰ ব্যায়ামৰ এই যি নতুন টাৰ্মিনেল, এই নতুন টাৰ্মিনেলটো উদ্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মোৰ সহযোগী ৰমেন দাসে দেখুৱাইছে দৃশ্যসমূহ। এই টাৰ্মিনেলটোৱে যিহেতু প্ৰধানমন্ত্ৰীগৰাকী অহা পৰহিলৈ আহি উপস্থিত হ'ব আৰু আহি উপস্থিত হোৱাৰ পিছতে এই টাৰ্মিনেলটো পোনপ্ৰথমে তেওঁ মুকলি কৰিব। আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে উচৰ্গা কৰি দিয়া হ'ব এই নতুন টাৰ্মিনেলটো। এই নতুন টাৰ্মিনেলটোৰ ইতিমধ্যে কাম কাজসমূহ সমাপ্ত হৈছে। কিছু কিছু আলোকসজ্জাৰ কামসমূহ আছে, সেইসমূহ যিসমূহ শ্ৰমিকসমূহ আছে, শ্ৰমিকসমূহে এনেদৰে তেওঁলোকে দিনে নিশাই অহৰহ কষ্ট কৰি তেওঁলোকে এনেদৰে কাম কাজ কৰি আছে। আৰু বিমানবন্দৰৰ যিহেতু এই নতুন ৰূপ, নতুন টাৰ্মিনেলটোৰ নতুন ৰূপসমূহ দেখিবলৈ অতি আটকধুনীয়াকৈ যিহেতু বনোৱা হৈছে, দেশবাসীৰ বাবে উচৰ্গা কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। আৰু এই বিমানবন্দৰটো প্ৰায় 6,000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছে। আৰু কেৱল বিমানবন্দৰটোৱে নহয়, বিমানবন্দৰৰ যি এই পথ দেখিবলৈ পাইছে, এই পথটিও আচলতে নতুনকৈ 6 লেনযুক্ত কৰি পেলাই নিৰ্মাণ কৰি উলিওৱা হৈছে। আৰু এই পথটো বৰঝাৰ বিমানবন্দৰৰ যি VIP চকৰ পৰা ধাৰাপুৰলৈ সংযোগ কৰা হৈছে। নতুন টাৰ্মিনেলটোৰ বাবে অতি আটকধুনীয়াকৈ সকলো দিশতে সজাই পৰাই তোলা হৈছে। যিহেতু দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে দুদিনীয়া কাৰ্যসূচী হাতত লৈ তেওঁ আহিব। বিভিন্ন কাৰ্যসূচী তেওঁ গুৱাহাটীত কেইবাটাও কাৰ্যসূচী আছে। তাৰ অংশ হিচাপে এই যি বৰঝাৰ বিমানবন্দৰত তিনিটাকৈ কাৰ্যসূচী ৰূপায়ণ কৰিব দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। পোনপ্ৰথমতে বৰঝাৰ বিমানবন্দৰৰ যি এই নতুন টাৰ্মিনেলটো উদ্বোধন কৰিব। তাৰ পিছতে লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ যি এটি প্ৰতিমূৰ্তি, প্ৰায় 20 ফুট উচ্চতাৰ এটি প্ৰতিমূৰ্তিও উন্মোচন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে। আৰু তাৰ পিছতে এই যি পেণ্ডেল দেখিবলৈ পাইছে, ইতিমধ্যে তিনিটাকৈ পেণ্ডেল সাজু কৰি উলিওৱা হৈছে। এই পেণ্ডেলতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে জনতাক সম্বোধন কৰিব। বিভিন্ন ধৰণৰ তেওঁ যিসমূহ আঁচনিসমূহৰ কথা তেওঁ ক'ব। আৰু ক'বলৈ গ'লে এই যি নতুন টাৰ্মিনেল, এই নতুন টাৰ্মিনেলটোত 6,000 কোটি টকা ব্যয় সাপেক্ষে যিহেতু নিৰ্মাণ কৰি উলিওৱা হৈছে, অসমৰ বিশেষকৈ যি বাঁহেৰে অতি আটকধুনীয়াকৈ সকলো দিশতে ভিতৰে বাহিৰে সম্পূৰ্ণভাৱে নিৰ্মাণ কৰি উলিওৱা হৈছে। আৰু বিমানবন্দৰৰ কেইবাটাও আচলতে যি আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত কেইবাটাও নতুনকৈ বিমান পথৰ যি চলাচল, সেই চলাচলসমূহ হ'ব। আৰু ক'বলৈ গ'লে এবাৰত প্ৰায় আচলতে 4,500 গৰাকীকৈ যাত্ৰীক নিয়ন্ত্ৰণ কৰিব পৰাকৈ ক্ষমতা আছে এই নতুন টাৰ্মিনেলটোত। আৰু এই নতুন টাৰ্মিনেলটোত 34টাকৈ এয়াৰ ট্ৰাফিক মুভমেণ্ট, ঘণ্টাত প্ৰায় 34টাকৈ এয়াৰ ট্ৰাফিক মুভমেণ্ট, অৰ্থাৎ 34খনকৈ বিমানৰ অহা যোৱা 1 ঘণ্টাত আচলতে কৰিব পৰা সক্ষমতা আছে। আৰু বিমানবন্দৰটোৰ কেৱল টাৰ্মিনেলেই নহয়, বিমানবন্দৰৰ কিছু ৰানৱেও আচলতে সম্প্ৰসাৰণ কৰা হৈছে। ৰানৱে ক্ষেত্ৰত বিশেষভাৱে যিসমূহ কাম কাজসমূহ কৰিছে। আৰু এয়া হৈছে যি বৰঝাৰ বিমানবন্দৰত এনেদৰে যিসমূহ কাম কাজসমূহ অহৰহ কৰি আছে। আৰু পেণ্ডেলৰ যিসমূহ ৰভাৰ, যিসমূহ দায়িত্বসমূহ আছে, এই যি তিনিটাকৈ পেণ্ডেল, এই তিনিটাকৈ পেণ্ডেলত আচলতে লক্ষাধিক লোকৰ সমাগম ঘটিব। আৰু এই বিমানবন্দৰতে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁ যেতিয়া জনতাক সম্বোধন কৰিব, সম্বোধন কৰাৰ পিছতে তেওঁ পুনৰ বৰঝাৰ বিমানবন্দৰৰ পৰা তেওঁ মহানগৰীৰ গুৱাহাটীৰ অভিমুখে আচলতে তেওঁ ৰাওনা হ'ব। আৰু ৰাওনা হৈ পেলাই তেওঁ ৰোড শ্ব'ত অংশগ্ৰহণ কৰিব। ৰোড শ্ব'ত অংশগ্ৰহণ কৰি পেলাই ৰাজ্যিক অতিথিশাল নিশাটো কটাই পুনৰ পৰহি অৰ্থাৎ 21 ডিচেম্বৰৰ দিনাও কেইবাটাও কাৰ্যসূচী ৰূপায়ণ কৰি তেওঁ পুনৰ বৰঝাৰ বিমানবন্দৰ হৈ পেলাই তেওঁ নামৰূপ অভিমুখে যাব। আৰু ক'বলৈ গ'লে বিমানবন্দৰৰ এই যি 6টা বছৰ ধৰি বিভিন্ন ধৰণৰ যিসমূহ এই বিমানবন্দৰৰ নতুন টাৰ্মিনেলৰ যি কাম কাজসমূহ, সেই কাম কাজসমূহ চলি আছিল। আৰু 6 বছৰৰ অন্তত এনেদৰে বিমানবন্দৰৰ যি নতুন ৰূপ দেখিবলৈ সক্ষম হ'ব ৰাজ্যবাসী তথা দেশবাসী। আৰু এই ক'বলৈ গ'লে বিমানবন্দৰত এই যি নতুন টাৰ্মিনেল, এই নতুন টাৰ্মিনেলত 34টাকৈ চেক ইন কাউণ্টাৰ থাকিব এবাৰত, অৰ্থাৎ 34জনকৈ লোকে চেক ইন কৰিব পাৰিব। কেৱল 34জন নহয়, 34জন চেক ইন কাউণ্টাৰ থাকিব যদিও ক'বলৈ গ'লে আৰু এটা 20টাকৈ ইয়াতে চেল্ফ চেক ইন কাউণ্টাৰ থাকিব। ক'বলৈ গ'লে বিমানবন্দৰটো বিভিন্ন দেশত যি কাৰিকৰী দিশসমূহে হওক, অথবা যিসমূহ বিভিন্ন ধৰণৰ সাজ সজ্জাৰ দিশতে হওক, চিকিউৰিটিৰ দিশতে হওক, বিভিন্ন ধৰণৰ এই নতুন টাৰ্মিনেলটোত অত্যাধিক আচলতে ক'বলৈ গ'লে যি টেকনলজি ৰূপায়ণ কৰা হৈছে, বিভিন্ন ধৰণৰ হাই চিকিউৰিটি। আৰু দেখিবলৈ পাইছে যিসমূহ ষ্ট্ৰীট লাইটসমূহ ইয়াত লগোৱা হৈছে, ষ্ট্ৰীট লাইটসমূহ আচলতে কিছু পৃথক, এইসমূহ চলাৰতো চলিব, অৰ্থাৎ বৈদ্যুতিকৰণেও চলিব। বিভিন্ন ধৰণৰ যিসমূহ কাম কাজসমূহ সকলো ৰূপায়ণ হৈছে। মাজত মাত্ৰ এটা দিন, আৰু এটা দিন পিছতে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে উপস্থিত হৈ পেলাই এই যি বৰঝাৰ বিমানবন্দৰ যি নতুন টাৰ্মিনেল, এই নতুন টাৰ্মিনেলৰ আনুষ্ঠানিকভাৱে তেওঁ উদ্বোধন কৰি পেলাই দেশবাসীৰ বাবে উচৰ্গা কৰিব।